ডিটেনশ্যন কেম্পৰ মাজত আপোনাৰ বহু বছৰ ধৰি পেলাই তাত মানুহ নি পেলাই ডিটেনশ্যন কেম্পত ৰাখি পেলাই খোৱা বোৱা তেওঁলোকক থকা খোৱাৰ সা সুবিধা দিছে এইটো একদম টোটেলি বন্ধ কৰি দিব লাগে যিসকল মানুহ মৃত্যুৰ পিছত আমাৰ ভাৰতবৰ্ষক কবৰ দিছে সেই কবৰ খান্দি পেলাই হাত দি উঠাই যদি প্ৰকৃত বাংলাদেশী হয় তাত পঠিয়াই দিয়ক বুলডোজাৰ চলাই পেলাই আপোনাৰ ডিটেনশ্যন কেম্প ভাঙি দিব লাগে প্ৰকৃত বাংলাদেশীক ডিটেনশ্যন কেম্পত ৰক্ষণাবেক্ষণ কৰিব দি দিব নালাগে এইখন দেশত থাকি আমাৰ আমনি লাগি গ'ল যে বাংলাদেশী বিদেশী শুনি শুনি আমাৰ কাণটো বন্ধ হৈ গ'ল তাত সন্দেহযুক্ত নাম লগাই ডিটেনশ্যন কেম্পত ভৰাই পেলাই এওঁলোকক যাতে খোৱা বোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে যদি প্ৰকৃতাৰ্থত কোনো আপোনাৰ বাংলাদেশী আছে চিধাই বাংলাদেশত পঠাই দিয়ক আমাৰ কোনো আপত্তি নাই হয় চাওক যে চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে বাংলাদেশীসকলক বিতৰণ কৰিবলৈ 30 দিনৰ সময়সীমা বান্ধি দিছে আৰু তাত কটকটীয়া নিৰাপত্তা দিছে আপোনাৰ বৰ্ডাৰত গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমি স্পষ্ট ভাষাত আমি আগৰ পৰা কৈছিলোঁ যিসকল বাংলাদেশী আছে তেওঁলোকক গতিয়াই বাংলাদেশত পঠিয়াই দিয়ক আৰু এটা কথা স্পষ্ট যে আমি যি ধৰণে কৈ আছোঁ যে প্ৰকৃত বাংলাদেশীক খেদিব দি আছোঁ কিন্তু সন্দেহযুক্ত যিবোৰ বাংলাদেশী আছে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইয়াত সন্দেহযুক্ত নাম লগাই ডিটেনশ্যন কেম্পত ভৰাই পেলাই এওঁলোকক যাতে খোৱা বোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে যদি প্ৰকৃতাৰ্থত কোনো আপোনাৰ বাংলাদেশী আছে চিধাই বাংলাদেশত পঠাই দিয়ক আমাৰ কোনো আপত্তি নাই আৰু মই এটা কথা মানে কৈ দিব বিচাৰিছোঁ আপোনালোকে NB নিউজৰ জৰিয়তে যে যিটো ডিটেনশ্যন কেম্পৰ মাজত আপোনাৰ বহু বছৰ ধৰি পেলাই তাত মানুহ নি পেলাই ডিটেনশ্যন কেম্পত ৰাখি পেলাই খোৱা বোৱা তেওঁলোকক থকা খোৱাৰ সা সুবিধা দিছে এইটো একদম টোটেলি বন্ধ কৰি দিব লাগে আৰু যিসকল মানুহ আপোনাৰ পূৰ্বত আমি দেখা পাইছোঁ যে ডিটেনশ্যন কেম্পত তেওঁলোক মৃত্যু হৈ যোৱাৰ পিছত পৰিয়ালক তেওঁলোকে গতাই দিয়ে এই প্ৰক্ৰিয়াটো তেওঁলোকে বন্ধ কৰিব লাগে আৰু যিসকল মানুহ মৃত্যুৰ পিছত আমাৰ ভাৰতবৰ্ষক কবৰ দিছে সেই কবৰ খান্দি পেলাই হাত দি উঠাই যদি প্ৰকৃত বাংলাদেশী হয় তাত পঠিয়াই দিয়ক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্পষ্ট ভাষাত আমি কৈছোঁ আৰু মই কৈ আছোঁ বুলডোজাৰ চলাই পেলাই আপোনাৰ ডিটেনশ্যন কেম্প ভাঙি দিব লাগে প্ৰকৃত বাংলাদেশীক ডিটেনশ্যন কেম্পত ৰক্ষণাবেক্ষণ কৰিব দি দিব নালাগে এইটো আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্ট কৰি দিছোঁ আজি আমি চাই আছোঁ এইটো আজিৰ কথা নহয় পূৰ্বৰ পৰাই যে যিটো নেকি আপোনাৰ বাংলাদেশী দ্বীপ উঠাৰ যিখিনি বস্তু আছে এইখিনি যাতে পলিটিকেল এজেণ্ডা নহয় আমি অসম চৰকাৰ ভাৰত চৰকাৰে যিটো নেকি আপোনাৰ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি তেওঁলোকক সমৰ্থন আৰু পূৰ্ণ সহযোগ আমি তেওঁলোকক আগবঢ়াইছোঁ কাৰণ হ'ল আজি আমি নিজে থাকিব পৰা নাই এইখন দেশত আমি মানে এইখন দেশত থাকি আমাৰ আমনি লাগি গ'ল যে বাংলাদেশী বিদেশী শুনি শুনি আমাৰ কাণটো বন্ধ হৈ গ'ল আজি মুছলমানৰ ওপৰত যিটো নেকি আপোনাৰ সন্দেহযুক্ত নাম লগাই পেলাই বাংলাদেশী নাম দি পেলাই কিছু আপুনি দেখা পাওঁ যে সন্দেহযুক্ত স্বদেশী মানুহক নি পেলাই তাত ভৰাই ৰাখে আৰু কিছুদিন পিছত সেই মানুহখিনি তাত গেলি পেছি মৃত্যু হয় মৃত্যু হোৱাৰ পিছত কিন্তু ডেড বডিটো চমজাই দিয়ে এই প্ৰক্ৰিয়া বন্ধ হ'ব লাগে বিদেশীৰ নামত বাংলাদেশীৰ নামত কোনো এজন স্বদেশীক যাতে কোনো পৰ্যায় হাৰাশাস্তি নকৰে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী উত্থাপন কৰিছোঁ আৰু আমি কৈছোঁ যিটো 30 দিনৰ ভিতৰত আপোনাৰ প্ৰকৃত বাংলাদেশীক খেদি পঠিয়াব আমি গম পাওঁ যে বিজেপি চৰকাৰ বাংলাদেশীক আপোনাৰ 1 মে নে কিমান মে তাৰিখে টালি টোপোলা বান্ধি পেলাই বিদেশত পঠিয়াই দিব বাংলাদেশত পঠিয়াই দিব কৈছিল কিন্তু তেওঁলোকে এতিয়ালৈকে সফল হোৱা নাই যদি এতিয়া আপোনাৰ গৃহমন্ত্ৰীজনে যদি পদক্ষেপ গ্ৰহণ কৰিছে আমি সংগ্ৰাম পৰিষদৰ পূৰ্ণ সমৰ্থন আৰু পূৰ্ণ সহযোগ আগবঢ়াম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা